নাই বুলিয়ে মানুহজন নাইকিয়া হৈ গ'ল। ক'ত হেৰাই থাকিল ৰমেন বৰুৱা? সোমবাৰে পুৱা প্ৰায় 10 বজাৰ পৰাই ফোনত পৰিয়ালে পোৱা নাছিল ৰমেন বৰুৱাক। সেই তেতিয়াৰে পৰা প্ৰায় 55 ঘণ্টা পাৰ হৈ গ'ল। বিগত 2টা দিনে ভৰ বাৰিষা ব্ৰহ্মপুত্ৰৰ বুকুত SDRF, NDRF, নদী আৰক্ষী, স্নিফাৰ ডগ লগাইও অভিযান চলাইছে মহানগৰ আৰক্ষীয়ে। কিন্তু ৰমেন বৰুৱাৰ সন্ধান কোনেও ক'তো পোৱা নাই। মঙলবাৰে ৰমেন বৰুৱাৰ কন্যাইও ক'লে ঘূৰি আহক দেউতা। একোৱে নাপাতিলে। মই দেউতাক সুধিছোঁ যে কি কথাত কিবা মন বেয়া লাগিছে নে কি হৈছে, গা বেয়া লাগিছে, একোৱে নকয় মানে মানুহজনে। আশা কৰি বহি আছোঁ যাতে দেউতা ভালে ঘূৰি আহক আৰু। সোমবাৰৰ পৰা ৰমেন বৰুৱাৰ নিখোজৰ এই খবৰে ৰাজ্যবাসীক উদ্বিগ্নতাত ৰখাৰ সময়তে কেতবোৰ অনাকাংক্ষিত কথাক লৈ তোলপাৰ সামাজিক মাধ্যম। বিভিন্ন পক্ষৰ অভিযোগ ঘৰত তীব্ৰ মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছিল ৰমেন বৰুৱা। সকলোৰে অভিযোগৰ আঙুলি কন্যা বৰ্ণিকা বৰুৱাৰ পিনে। বহুতে কৈছে কোনো পিতৃৰ সৈতে এনে ঘটনা নঘটক। এনে কি হৈছিল ৰমেন বৰুৱাৰ সৈতে? 100 বছৰ সম্পূৰ্ণ হৈ যোৱা অসম আৰ্হিৰ ঘৰটোত বসবাস কৰি অহা সংস্কৃতিবান পৰিয়ালটোত এনে কি হৈছিল যাৰ বাবে সকলো মায়া মোহ এৰি অন্তৰ্ধান হৈ পৰিল ৰমেন বৰুৱা? কোনোবা বিল্ডাৰেও হেনো সেই ভূমিত ফ্লেট নিৰ্মাণৰ বাবেও ৰমেন বৰুৱা আৰু ভাতৃ দীপেন বৰুৱাক হেঁচা দিছিল। কিন্তু 100 বছৰ পুৰণি ঐতিহ্যমণ্ডিত ঘৰটো ভাঙি তাত ফ্লেট নিৰ্মাণ কৰিবলৈ কেতিয়াও সন্মত হোৱা নাছিল ৰমেন বৰুৱা আৰু দীপেন বৰুৱা। সামাজিক মাধ্যমৰ উপৰুৱা চৰ্চাই বাৰে বাৰে অভিযোগ তুলিলে নিৰুদ্দিষ্ট ৰমেন বৰুৱাৰ বিবাহ বিচ্ছেদিত একমাত্ৰ কন্যা বৰ্ণিকা বৰুৱাৰ বিৰুদ্ধে। ঘৰটোৰ পৰা প্ৰায় বৰ্ণিকাৰ অশ্লীল গালিগালাজ শুনিছিল প্ৰতিবেশীয়ে। ঘটনাৰ আগনিশাও হেনো সুৰাপান কৰি পিতৃক অত্যাচাৰ কৰিছিল বৰ্ণিকাই। নিশা পিতৃয়ে ৰেষ্টুৰাৰ পৰা অনা খাদ্যও নিচাতে খাব নোৱাৰিলে বৰ্ণিকাই। ঘটনাৰ দিনা পুৱা কন্যাক টোপনিৰ পৰা জগায়ো অশ্লীল কথা শুনিছিল ৰমেন বৰুৱাই। সামাজিক মাধ্যমৰ চৰ্চা অনুসৰি সোমবাৰে পুৱা কন্যাৰ পৰা অশ্ৰাব্য অশ্লীল গালি গালাজ শুনাৰ পিছতে ঘৰৰ পৰা ওলাই গৈছিল আৰু সন্ধানহীন হৈ পৰিছিল প্ৰবীণ সংগীত শিল্পীগৰাকী। সামাজিক মাধ্যমৰ এনে চৰ্চাৰ পিছতে বুধবাৰে দীপেন বৰুৱাইও মুখ খুলিলে। ৰমেন দাই আত্মহত্যা নকৰে, মই জানো। সাংবাদিকক দীপেন বৰুৱাই ক'লে কন্যাৰ বাবেই ৰমেন দাৰ হাৰাশাস্তি হৈছিল। ঘৰৰ মাটিক লৈও পৰিয়ালৰ মাজত মনোমালিন্য হোৱাৰ কথা ক'লে দীপেন বৰুৱাই। মই খুব তাইৰ লগত কম কথা পাতোঁ, মই শুনি থাকোঁ। মই কোনো ইন্ধৰ ভাব নোখোজোঁ কোনো হেৰিতে, নিজৰ লাইনত নিজে থাকোঁ। পাৰিছে নেকি মই দুটা চিঞৰ বাখৰ শুনিছোঁ, বাকী একো নাজানো, মই কথাবোৰ শুনা নাই। মই ক'লোঁ নহয় ৰমেন দাই কথা নকয়, দৰকাৰ নহ'লে কথাই নকয়। তোৰ বোলে গ'লেও কৈ নাযায়। কাম মই হিচাপ কৰি নাথাকোঁ, কেতিয়াবা দিনতৰ কিবা লাগি থাকে ৰুমত, সেইবিলাক কৰোঁ আৰু সেয়া। বাকী কথাবিলাক কি শব্দবিলাকো গম মই চুইচাইড কৰাটো মই ভাবিব নোৱাৰোঁ। ৰমেন দাৰ নিচিনা মানে চুইচাইড ক'ৰবাত আছে চাগে, মনৰ দুখত ক'ৰবাত আছে কাপোৰ। ইয়াৰ মাজতে বুধবাৰে লতাশিল আৰক্ষীয়ে থানালৈ তলব কৰিলে ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা বৰুৱাক। লতাশিল থানাত প্ৰায় 1 ঘণ্টা ধৰি বৰ্ণিকা বৰুৱাক সোধা পোছা কৰিলে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। লতাশিল থানালৈ বৰ্ণিকাক সংগ দিলে বৰদেউতাক প্ৰয়াত ব্ৰজেন বৰুৱাৰ কন্যা মনামী বেজবৰুৱাই। থানাৰ পৰা ওলাই অহাৰ পিছতে সাংবাদিকৰে মুখামুখিত বৰ্ণিকাৰ হৈ উত্তৰ দিবলৈ গৈ মনামীৰ উগ্ৰ ৰূপ। মই উত্তৰ দিম, প্ৰথম মোক উলিয়াই দিয়ক সেই অতনু ভূঞাই। মই এটা পোষ্ট দিছোঁ, মোৰ ভণ্টিও দিছে। কি বেচিছত সেই কথাষাৰ ক'লে, যি কৈছে কওক, মোক বেচটো দিয়ক, নামটো কওক, নামটো কওক। দীপেন বৰা, মই এতিয়া দীপেন বৰাৰ লগত আগাগি কৰক। আজি যে দীপেন বৰা ঘৰত আহিছে, কিয় আহিছে? জাষ্ট বিকজ হি ইজ এ ছিংগাৰ। দীপেন বৰা কোনে আনিছে এখন পৃথিৱীত? কোনে দীপেন বৰা বনালে? নিৰুদ্দিষ্ট ৰমেন বৰুৱাৰ কন্যা সোধা পোছা কৰি বুধবাৰে দিনৰ 2 বজাত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল। আৰক্ষী আয়ুক্তই স্পষ্টকৈ ক'লে এই ঘটনাৰে বহিৰাগত লোক জড়িত নাই। পৰিয়ালগত কথাত মানসিক আঘাত পাইছিল ৰমেন বৰুৱাই। ৰমেন বৰুৱাৰ সন্ধানত নমা স্নিফাৰ ডগ য'ত ৰৈছে তাতেই আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ পানী। অনাকাংক্ষিত ঘটনাৰ সম্ভাৱনীয়তাও নুই কৰা নাই আৰক্ষীয়ে। আৰক্ষীৰ মতে পানীত পিছলিও পৰিব পাৰে 80ৰ ঊৰ্ধৰ লোকজন। এই গোটেই তেখেতৰ নিৰুদ্দেশ সংক্ৰান্তীয় যিটো ঘটনা হৈছে, সেই নিৰুদ্দেশ সংক্ৰান্তীয় ঘটনাৰ লগত কোনো বাহিৰৰ ব্যক্তি জড়িত নাই বা কোনো ধৰণৰ ফাউল প্লে তেখেতৰ লগত হোৱা নাই। তেখেত যি ঘৰৰ পৰা ওলাই গৈছে, স্ব-ইচ্ছাই ওলাই গৈছে আৰু তেখেতৰ যি লাষ্ট CCTV ফুটেজ পোৱা গৈছে, তাতো তেখেত নিজেই স্ব-ইচ্ছাই নদীৰ ফালে খোজকাঢ়ি গৈ আছে। ৰমেন বৰুৱাৰ সন্ধান চলাই থকা আৰক্ষীয়ে প্ৰবীণ সংগীত শিল্পীগৰাকীৰ মোবাইল লোকেশ্যনো পুংখানুপুংখভাৱে পৰীক্ষা কৰিছে।
তদন্তৰ খাতিৰত পৰিয়ালৰ সকলো লোকৰ সৈতেও কথা পতা হৈছে ট্ৰেকাৰ ডগ CCTV ভিজুৱেল আৰু অন্তিম মোবাইল লোকেশ্যনে বাৰম্বাৰ একেটা কথাকে সূচাইছে ব্ৰহ্মপুত্ৰৰ গড়ালৈ নামি গৈছিল ৰমেন বৰুৱা অৱশ্যে নৈৰ গড়াত ৰমেন বৰুৱাৰ কোনো এপদ বস্তুৱেই উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই মহানগৰ আৰক্ষী স্নিফাৰ ডগে যিটো তেখেতৰ মুভমেণ্ট ট্ৰেক কৰি আমাক যিটো স্থানলৈ লৈ গ'ল সেই ট্ৰেকটো চাই গম পোৱা গ'ল যে তেখেতে নামি গৈছে গেটখন খুলি শাক পাচলি বজাৰৰ ফালে গৈছে তাৰপিছত আকৌ ঘূৰি আহি সেই গেট খুলি ওপৰলৈ উঠি নাহি তেখেত নদীৰ ফালে নামি গৈছে কাৰণ আমাৰ স্নিফাৰ ডগ গৈ নদীৰ য'ত গড়াত য'ৰ পৰা পানী আৰম্ভ হয় তাতে ৰৈ গৈছে তেখেত কিবা কাৰণত অসন্তুষ্ট আছিলে তদন্তত এটা কথা গম পাইছোঁ যে ব্যক্তিগত আৰু পৰিয়ালগত কথাৰ কাৰণে তেওঁ আঘাত পাইছিলে অপেক্ষা মাথো সময়ৰ ৰমেন বৰুৱা উভতি আহিবনে ব্যুৰ ৰিপৰ্ট NKTV+